কটন বিশ্ববিদ্যালয়ের চৌহদত শিক্ষার্থীর প্রতিবাদ। পরীক্ষার সময়সূচীক লৈ অসন্তুষ্ট কটনিয়াৰ। পৰীক্ষা নিয়ন্ত্ৰকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত। কটন কলেজ বিশ্বৰ এখন শ্ৰেষ্ঠ কলেজ হিচাপে পৰিগণিত হৈ আছিল। তেতিয়া কটনিয়ানে শিৰ ফুলাই ক'ব পাৰিছিল যে আমি এখন শ্ৰেষ্ঠ কলেজত পঢ়োঁ। কটন মহাবিদ্যালয়ৰ পৰা কটন বিশ্ববিদ্যালয় হোৱাটো অকল এটা নামহে পৰিৱৰ্তন। যেতিয়া ৰাজ্য চৰকাৰে কটন কলেজক কটন বিশ্ববিদ্যালয় উন্নীতকৰণ কৰিলে, তাৰ পিছৰে পৰাই কটন বিশ্ববিদ্যালয়ৰ আচলতে অধপতন আৰম্ভ হ'ল। বাহিৰে ৰংচঙীয়া ভিতৰে কোৱা ভাতুৰিত পৰিণত হৈছে কটন বিশ্ববিদ্যালয়। আজি কটন বিশ্ববিদ্যালয় পৰীক্ষা নিয়ন্ত্ৰক মহোদয়ৰ সন্মুখত আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে। যিটো সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণীকোঠাত অধ্যয়নত ব্যস্ত থাকিব লাগিছিল, গৱেষণা কামত ব্যস্ত থাকিব লাগিছিল, সেই সময়ত কিন্তু আমি আচলতে প্ৰতিবাদ কৰিবলগীয়া হৈছে। কিহৰ কাৰণে? ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ কাৰণে। আজি কটন কৰ্তৃপক্ষই আমাৰ ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ যিসমূহ দিশ তেওঁলোকে গুৰুত্ব দিব পৰা নাই। আজি UG ছেকেণ্ড ছেম আৰু UG ফ'ৰ্থ ছেমৰ পৰীক্ষা একেলগে অনুষ্ঠিত কৰিছে। তেওঁলোকে পাহৰি গৈছে যে UG ফ'ৰ্থ ছেমৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে নম্বৰ ভাল কৰাৰ স্বাৰ্থত একাংশ ছাত্ৰ ছাত্ৰীয়ে বেটাৰমেণ্ট পৰীক্ষাত অৱতীৰ্ণ হ'ব। UG ফাৰ্ষ্ট ছেম UG থাৰ্ড ছেমৰ ফলাফল আজিলৈকে দিব পৰা নাই, প্ৰায় 5 মাহ হৈ গ'ল। গতিকে এনে কিছুমান বিষয় আমি হাতত লৈ আজি আচলতে আমি প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে সন্মানীয় পৰীক্ষা নিয়ন্ত্ৰক মহোদয়ে আমাক সন্মুখত আহিছে আৰু তেওঁ আশ্বাস দিব চেষ্টা কৰিছে, কিন্তু আমি মনা নাই। আমি বিচাৰিছোঁ সন্মানীয় পঞ্জীয়ক মহোদয়ৰ উপৰি সন্মানীয় উপাচাৰ্য মহোদয় আমাৰ সন্মুখত উপস্থিত হ'ব লাগিব। কাৰণ তেখেতসকল হৈছে আমাৰ অভিভাৱকসকলে যদি আমাৰ কথা চিন্তা চৰ্চা নকৰে তেন্তে আমাৰ চিন্তা চৰ্চা কোনে কৰিব? গতিকে আমি সন্মানীয় উপাচাৰ্য মহোদয়, সন্মানীয় পঞ্জীয়ক মহোদয়কে আদি কৰি যিসমূহ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে তেওঁলোক আমাৰ সন্মুখত বিচাৰিছোঁ। আৰু তেওঁলোকে আমাক আশ্বাস দিব লাগিব যে তোমালোকে আৰু চিন্তা কৰিব নালাগে, তোমালোকে কেৱল অধ্যয়নত ব্যস্ত থাকা, আমি তোমালোকৰ চিন্তা কৰিম, আমি তোমালোকৰ যত্ন ল'ম। এতিয়া কটনিয়াৰসকলৰ মাজত এটাই প্ৰশ্ন, পূৰ্বৰ কটন মহাবিদ্যালয়ৰ গৰিমা ক'ৰবাত হেৰাই গৈছে নেকি? 6 মাহমান হৈ গৈছে। ইয়াৰ আগতে ছিষ্টেমটো এটা গতিত চলি আছিলে। মই দেখিছোঁ কিছুমান সমস্যা আছে। আমি দুটা মোডত এতিয়া ৰিজাল্টবিলাক দিব লগা হৈছে। এটা CBCS মোড, এটা হ'ল সমৰ্থ। তো সমৰ্থৰ নিজৰে কিছুমান ইছ্যু আছে, সেই ইছ্যুবিলাক আমি ৰিজল্ভ কৰিবলৈ চাই আছোঁ, কিন্তু সময় লাগে। সময়টো আমি সেইকাৰণে ল'ব লগা হৈছে। আমি যিহেতু ভুলকৈ ৰিজাল্ট এটা ওলাই দিব নোৱাৰোঁ, সেইটো কাৰণে আমাক অলপমান সময় দৰকাৰ হয়। আৰু CBCS ৰিজাল্ট যিখিনি সেইখিনি অলপ পুৰণি ছিষ্টেমৰ, সেইখিনি মোটামুটি ওলাই হৈ গৈছে। সমৰ্থৰখিনি অলপ কি আছে ওলাবলৈ। কটন বিশ্ববিদ্যালয়ৰ অধ্যক্ষ, উপাধ্যক্ষ, পঞ্জীয়ক, পৰীক্ষা নিয়ন্ত্ৰক বোৰ্ডক কাৰ্যকৰ্তাৰ লগতে বিশিষ্ট ব্যক্তিসকলৰ লগত মত বিনিময়ৰ বাবে আগ্ৰহী সমূহ শিক্ষাৰ্থী। পৰৱৰ্তী কালত দেখা যাব ইয়াৰ সমাধান। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় আই অসম।